হয় আজি 8 তাৰিখ ৰবিবাৰ তিনিআলি কচুৱা তিনিআলি বাজাৰ মছজিদত আমি অভ্যৰ্থনা ওলামা ঐক্য মঞ্চ অসমৰ অভ্যৰ্থনা কমিটিৰ এখনি মিটিং হৈ যায় ইয়াত আমাৰ অভ্যৰ্থনা কমিটি গঠন হৈছে আমি আগন্তুক দিনত ওলামা ঐক্য মঞ্চ অভ্যৰ্থনা কমিটিৰ জৰিয়তে এই অঞ্চলৰ মাজত ড্ৰাগছ মদ আৰু অন্যান্য বাল্য বিবাহ তথা সমাজৰ অসামাজিক কাৰ্যকলাপৰ সজাগতা আনিবৰ কাৰণে সমাজৰ পৰা এইবিলাক নিৰ্মূল কৰিবৰ কাৰণে আমি এখন বিশাল সভা আয়োজন কৰিম আৰু তাৰ জৰিয়তে অসমবাসী ৰাইজক সমাজৰ পৰা যিবিলাক অসামাজিক কাৰ্য যিবিলাক আছে এইবিলাক দূৰ কৰিবৰ কাৰণে আমি ইয়াত হাজু হৈছোঁ আৰু আমি কচুৱাবাসী সকলো ৰাইজ জাতি ধৰ্ম নিৰ্বিশেষে বিচাৰিছোঁ যে সমাজৰ পৰা দৰ্শনকাৰী কেনেকৈ নাইকিয়া হ'ব ড্ৰাগছ মদ কেনেকৈ নাইকিয়া হ'ব বাল্য বিবাহ কেনেকৈ বন্ধ হ'ব আমি ঘৰে ঘৰে গৈ প্ৰত্যেকটো গাঁও অঞ্চলৰ মাজত গৈ সভা সমিতি পাতি তেওঁলোকক সজাগতা সভা সৃষ্টি কৰি মানুহক সজাগ কৰি কেনেকৈ এইবিলাক নিৰ্মূল কৰিবৰ কাৰণে আমি একত্ৰিত হৈ আগবাঢ়ি যাম বুলি আজি আমি এই সজাগতা সভাৰ অভ্যৰ্থনা কমিটি এখন গঠন কৰিলোঁ এইখিনি মোৰ মন্তব্য প্ৰথমে মই ওলামা ঐক্য মঞ্চক মই আমাৰ পৰিবহণ শ্ৰমিক সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে যে সমাজৰ পৰা সমাজ বিৰোধী যিবিলাক কাম কাজৰ বিৰুদ্ধে যে তেখেতসকলে এটা সজাগতা আনিব যে এটা সজাগতা আনিব বিচাৰিছে তাৰ কাৰণে আজি এই অভ্যৰ্থনা সমিতিত মোকো মানে মই শ্ৰমিক সন্থাৰ সভাপতি হিচাপে মোকো মানে অন্তৰ্ভুক্ত কৰিছে মোকো ৰাখিছে মই ভাবিছোঁ এই ওলামা ঐক্য মঞ্চৰ লগত পৰিবহণ শ্ৰমিক সন্থা উত্থপুতভাৱে জড়িত হৈ আমি কচু অঞ্চলৰ পৰা এই সমাজ বিৰোধী কামখিনি কেনেকৈ আঁতৰাব পাৰোঁ তাৰ কাৰণে আমি এটা ব্যৱস্থা হাতত লৈছোঁ আৰু আমি মাজে সময়ত আৰু আগন্তুক দিনত আমি প্ৰস্তাৱ লৈ আমাৰ এই কচুৱা অঞ্চলৰ অকল কচুৱা নহয় দক্ষিণ নগাঁৱত যিসকল মানুহ ইয়াত কোনো জাতি ধৰ্ম নিৰ্বিশেষে যিসকল বুদ্ধিজীৱী আছে যিসকল সাহিত্যিক আছে বিভিন্ন ধৰণৰ শিক্ষাবিদ আছে তেনেধৰণৰ মানুহখিনিক লৈ আমি আগতীয়াকৈ এটা আলাপ আলোচনা কৰাৰ এটা মঞ্চ তৈয়াৰ কৰিম তাত আলাপ আলোচনা কৰি তেখেতসকলৰ দিহা পৰামৰ্শ মতে আমি অকল কচুৱাই নহয় গোটেই অসমজোৰা এটা আন্দোলন কৰিবলৈ আমি সাজু হৈছোঁ যে অসমৰ পৰা এইবিলাক দৰ্শন ড্ৰাগছ মদ ভাং বিভিন্ন ধৰণৰ মানে বেয়া কামখিনি আঁতৰ কৰিবলৈ আমি এটা অভিযান আৰম্ভ কৰিম বুলি আমি এটা মনস্থিৰ লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত